এই দিনটো তাৰমানে 1919 তাৰিখ হৈছিলে। ভাইটি তাৰমানে কলেজলৈ গৈছিল, তো কলেজৰ পৰা ঘূৰি আহোঁতে এনেকুৱা হ'লে ওচৰত গণ্ডগোল হ'ল। সেই গণ্ডগোলতে এই দুৰ্বৃত্তই তাৰমানে চোকা অস্ত্ৰৰে আঘাত কৰি পেলাই হত্যা কৰা হৈছে। এই হত্যা কৰি থকা অৱস্থা তথাপিতো দৌৰ মাৰি পেলাই এনেকুৱা হ'লে সোমাইছিলে, তথাপিতো ৰক্ষা নাপালে। তাৰমানে তাত পূৰা তেৰতে কৰি পেলালে। তাৰপৰা সেই সময়তে পুলিচ আহিলে, মানুহ কিছুমান আহি পেলাই মেডিকেললৈ এফাৰ কৰিলে, ডিব্ৰুগড় মেডিকেল কলেজ। তাততো তাৰমানে অলৰেডি ডেড বুলিয়ে ক'লে, আৰু কি নকওঁ, একে বুলি ক'লে। তাৰপৰা ডাইৰেক্ট ঘৰলৈকে লৈ আহিলে, পুলিচ এস্কৰ্ট দি পেলাই। গোটেই মানুহবোৰ ইয়াত ভৰ্তি, প্ৰায় 400-500মান মানুহে তাৰমানে প্ৰচেছন কৰিলে গোটেই আলিত লক্ষীপথাৰত, গোটেই গাঁৱৰ ৰাইজে। এতিয়া কি বিচাৰে? এতিয়া আপোনাৰ ভাইটো ঢুকাই গ'ল, এতিয়া কি কাৰণে ঢুকালে চৰকাৰে কৰিব পাৰিছে যেন লাগে নাই? তেনেকৈতো বৰ্তমানতো একো হোৱা দেখাই নাই আজিলৈকে। শ্বহীদৰ প্ৰতি কোনো এটা মূল্য নাইকিয়া হৈ আছে। এইটো সমাধান হ'ব লাগে, এইটো মই চিন্তা কৰোঁ। কাৰণ 855 জন শ্বহীদ হৈছে, এইটোতো কিবা ভালকৈ বিচাৰ হ'ব লাগে। তেনেকৈ এতিয়া গভৰ্ণমেণ্টে কি ব্যৱস্থা কৰিছে এতিয়া আমিতো আলোচনাত ভালমতে যদি হ'ব ভালে পাওঁ।